উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া 17 নং খণ্ড, মানৰ মেল। সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখ হাত ধুই চেলুৱৈ খাই মিংগিমাহাৰ ঘৰলৈ আহিল। মিংগিমাহাই এটাইবিলাককে বহিবলৈ দিলে। সিহঁতে দিহাদিহি বহিলত মিংগিমাহা তিলুৱাই আগনিশা আহি পোৱা মানকটকীটোক মতাই আনি তাৰ পৰা চিঠিখন লৈ সেই চিঠিখন দুৱনীয়া এটাক পঢ়িবলৈ দিলে। দুৱনীয়াটোৱে চিঠিখন পঢ়ি শুনালে। তাত লেখা আছিল, মানৰ সেনাপতি, তোমাৰ চিঠি পাইছোঁ। তুমি চন্দ্ৰকান্ত ৰজাক সহায় নকৰিবলৈ আমাক সুমিয়াই চিঠি লিখিছা। মানৰ গৰ্জনীলৈ কোম্পানী বাহাদুৰে তিলাৰ্ধ মাত্ৰাও ভয় নকৰে। এইটো ধুৰূপ, বুজিবা। চন্দ্ৰকান্ত ৰজাক সহায় কৰা নকৰাৰ বিষয়ে এতিয়াও একো থিৰাং কৰা হোৱা নাই। শুনিছোঁ তোমালোকৰ অত্যাচাৰত হেনো অসম দেশ জ্বলা-কলা হ'ল। যি কি নহওক, তোমালোকে এটা কথাত সাৱধান থাকিবা। অসম ৰজাৰ ৰাজ্যত যি কৰিছা কৰিছা, কিন্তু তোমালোকে কোম্পানী ৰাজ্যৰ ভিতৰত এখোজো ভৰি নিদিবা। যদি তোমালোকে কোম্পানী ৰাজ্যৰ ভিতৰত কোনো মানুহৰ ওপৰত অত্যাচাৰ কৰা অথবা কোম্পানী ৰাজ্যৰ ভিতৰত সোমোৱা, তেনে নিশ্চয় বুজিবা কোম্পানীৰ সৈতে তোমালোকৰ যুঁজ লাগিব। কোম্পানী বাহাদুৰৰ বৰশিলৈৰ আগত তোমালোকে বৰ্মিজ শিমলুটোলা উৰাদি উৰিবা। সাৱধানে থাকিবা। ইতি কেপ্টেইন ডেভিডছন। মহাত্মা ডেভিডছন চাহাবৰ এই চিঠি শুনি মানহঁত খঙতে জ্বলি উঠিল। ডেকা তৰপৰ মানবিলাকে দম্ভালি কৰি ক'বলৈ ধৰিলে, কি ফিৰিংগী বেপাৰীহঁতৰ ইমান সাহ! আমি মানক এইদৰে চিঠি লিখে? মৰো বা জীওঁ, এবাৰ সিহঁতকো চাম। সেনাপতিয়ে আদেশ কৰিলে আমি কোম্পানীৰ লগতো যুঁজিম। সিহঁতৰ এইবিলাক কথাত মিংগিমাহাই ক'লে, ডেকাহঁত অলপ মনে মনে থাক, মই আৰু কিছু কথা সুধি লওঁ। সেনাপতিৰ এই কথাত মান ডেকাহঁত নিজম পৰিল। মিংগিমাহাই চিঠি লৈ অহা মানটোক সুধিলে, কামদেং, অসমৰ ৰজা ক'ত আছে? তই গোৱালপাৰাত কি শুনিলি? মানটোৱে ক'লে, সেনাপতি, মই ভালকৈ জানি আহিছোঁ চন্দ্ৰকান্ত ৰজা হেনো গোৱালপাৰাৰ ইপাৰে হাদিৰা চকীত কোঠ মাৰি আছে। হাদিৰা চকীতনো তেওঁ কি কৰিছে? তেওঁ হেনো আমাৰ লগত ৰণ দিবলৈ মন কৰি সৈন্য গোটাইছে। তেওঁনো কিমান সৈন্য গোটাইছে আৰু কেনেবিধৰনো সৈন্য গোটাইছে? তেওঁ হেনো 4-5 হাজাৰ অসমীয়া সৈন্য গোটাইছে আৰু তাৰ লগতে বৰ ডাঙৰ ডাঙৰ পাগুৰিৰে সৈতে বৰ দীঘল দীঘল ক'ৰবাৰ কেতখিনি সৈন্য আনিছে। কামদেঙে এই কথা কৈ উঠাৰ পাছত মিংগিমাহাই তেওঁৰ ৰণুৱাবিলাকক সুধিলে, ভাইহঁত, সকলো কথা শুনিলি? এতিয়ানো আমাৰ কি কৰা যুগুত? আমাৰ হিজাক ৰণুৱা এতিয়াও আহি পোৱাহি নাই। আমি সিহঁত অহালৈ ৰৈ থাকিম নে এতিয়াই যুঁজলৈ যাম? তহঁতৰ কি মত? মিংগিমাহাৰ এই কথা শুনি ডেকা তৰপৰ মানবিলাকে একেমুখে গৰ্জনি মাৰি ক'লে, সেনাপতি, আদেশ কৰক, আমি অতি শীঘ্ৰে যুঁজলৈ যাওঁ। সিহঁতৰ এই কথা শুনি মিংগিমাহাই বুঢ়া তৰপৰ মানবিলাকক সুধিলে, ভাইহঁত, তহঁতৰ কি অভিপ্ৰায়? মিংগিমাহাৰ এই কথাত লাইপুং নামেৰে বুঢ়া মান এটাই ক'লে, সেনাপতি, মোৰ বিবেচনাৰে হ'লে আমাৰ হিজাক মানলৈ ৰৈ থকা যুগুত। লাইপুঙৰ এই কথা ডেকা তৰপৰ মানবিলাকে ভাল নাপালে। মিংগিমাহা কাউদেউঙে কিন্তু এইটোকে সজবুদ্ধি যেন ভাবি ডেকাহঁতক বুজাই ক'বলৈ ধৰিলে, ভাইহঁত, মোৰ মনেৰে হ'লে
আমাৰ হিজাক মানলৈ বাট চোৱা যুগুত চন্দ্ৰকান্ত ৰজাই যেনে তেনে এইবাৰ মৰু জীওঁ কৰি যুঁজ দিব। তেওঁ ভাটিৰ ফালৰ পৰাও সৈন্য আনিছে। তাৰ ওপৰঞ্চি যুঁজখনো কোম্পানী ৰাজ্যৰ ওচৰতে হ'ব। কিজানি কোম্পানীয়ে তলে তলে চন্দ্ৰকান্ত ৰজাক সহায় কৰেই। এনেবিলাক স্থলত আমাৰ মান অলপকৈ গ'লে আমি সেই যুঁজত ঘাটিব পাৰোঁ। সেই দেখি আমি ইয়াতে হিজাক সৈন্যলৈ বাট চাওঁ। দক্ষিণ পাৰৰ শ্যাম আৰু বগনী ফুকনলৈকো সংবাদ পঠাওঁ। মিংগি মাহাৰ এই কথাত সকলোবিলাকেই মান্তি হ'ল আৰু সকলোৱে মেল ভাঙি ঘৰাঘৰি গ'ল। সেইদিনা গধূলি হলত মিংগি মাহা সেনাপতিয়ে আকৌ তাৰ শোৱা কোঠালিতে বহি মদ এহাৰি লৈ খাবলৈ ধৰিলে। পদুমীয়ে আকৌ তাৰ কাষত বহিল আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিংগি মাহাই মদ খাই খাই পদুমীক ক'লে, পদুমী, বুকুৰ জীও, এটা গীত গাওঁ। পদুমীয়ে ক'লে, তোক আৰু সদায় গীত গাই শুনাব লাগে। বাৰু মই গীত গোৱাৰ বাবে মোকনো কি দিবি কচোন? মিংগি মাহাই ক'লে, বুকুৰ জীও, ময়েই তোৰ, তই যি খোজ তাকে দিম। পদুমী, বাৰু তেন্তে মই গাওঁ। এই বুলি বিনখন লৈ গাবলৈ ধৰিলে। নুমুৱাহ অগণি জালিলা, কেলৈ লাহৰি আহিলা। আজি এতেদিনে পাহৰি আছিলোঁ সুখ, মনতে ভাবিলোঁ পাহৰোঁ সুকৰ অগণি সামৰো। তোহৰ জুইয়ে পুৰি দেই মাৰে মোক। মিংগি মাহাই একান্ত মনেৰে নামটো শুনিলে। একেথৰে পদুমীলৈ কিছুমান পৰ চাই ৰ'ল। তাৰ পাছত ক'লে, বুকুৰ জীও, তোৰ মাতটো বৰ মিঠা অ', তই যেন অমিতহে বৰষ। পদুমীয়ে ক'লে, মিংগি মাহা, মোক এটা বস্তু দে। কি বস্তু বুকুৰ জীও? বাৰু তই দিম বুলি ক। বস্তুটোনো কি কচোন মইনা? প্ৰথমে তই দিওঁ বুলি বোল। বাৰু সত্য সত্য দিম। পদুমীয়ে তেতিয়া ক'লে, শুন, তোৰ বন্দীবিলাকৰ ভিতৰত মোৰ এটা মানুহ আছে। সেই মানুহটোক এৰি দে। সেই মানুহটোনো কোন? কিনো তোৰ হয়? পদুমী, সেই মানুহটো এটা ভকত, সি মোৰ ভাই লগা হয়। তোৰ যদি ভাই লগা হয় তেন্তে মই তাক বৰ ফুকন কৰিম। সি মোৰ এটা দুৱনীয়া হৈ থাকক। নহয় শুন, সি যুঁজ বাজ কৰিব নাজানে। বিশেষ সি তহঁতৰ লগত থাকিলে মোৰ লাজ লাগে অ'। বুকুৰ জীও, তই বৰ বেয়া বস্তু এটা খুজিলি। বন্দী এৰি দিলে মোৰ লগৰ মানবিলাকে ভাল নাপায়। তেওঁ তই যে ধৰিলি বাৰু তাক এৰি দিলোঁ। এই আঙঠিটো লৈ যা, মনে মনে পৰীয়াটোক দেখুৱাই কবি, সি তাক এৰি দিব। এই বুলি আঙঠিটো দিলে। পদুমীয়ে তেতিয়া তাক আকৌ মদ খুৱাই অচেতন কৰি পেলাই থৈ মনে মনে ৰাতি দুভাগ হোৱাত শান্তিৰাম ভকতৰ বহাৰ ফালে আহিল আৰু পৰীয়া মানুহটোক আঙঠিটো দেখুৱাই ঘৰৰ ভিতৰত সোমাল আৰু শান্তিৰামক কাণৰ কাষত কেতখিনি কথা কৈ উলিয়াই আনি এৰি দিলে। শান্তিৰাম ভকতে যাবৰ পৰত, যাওঁ পদুমী, বিদায় দিয়া, এই বুলি ক'লে। পদুমীয়ে এটা সেৱা কৰিলে। তাৰ পাছত শান্তিৰাম ভকতৰ ওলাই গ'ল আৰু এডৰা হাবিত সোমাল। পদুমী মিংগি মাহাৰ ঘৰলৈ উলটিল।